গোটেইখিনি কিন্তু ইন্ট্ৰা আৰু যিমান দূৰলৈকে চাব বাজেট সেগমেন্টত কমাৰ্শিয়াল গাড়ী ক'ব হয় যে মই যিখিনি আজি ৰেট দিম একদম চ্যালেঞ্জিং ৰেট দিম আপোনালোকে আগৰ ৰেট পাইছে বা বেলেগ ডিলাৰতো ৰেট চাইছে মোৰ ৰেট আজি একদম চ্যালেঞ্জিং থাকিব আপোনালোকে কম্পেয়াৰ কৰি চালে হল আৰু নিজে আহি আগতে গাড়ী চাব তাৰে পিছত আপোনাৰ ৰেটটো কম্পেয়াৰ গাড়ী দেখক কি ধুনিয়া হৈ আছে একদম ব্ৰেন্ড নিউ কন্ডিশনত চলিছে মাত্ৰ 11000 কিলোমিটাৰ অনলি 11000 কিলোমিটাৰ বুলেৰো পিকআপ 11000 হয় বেক ডালাটো দেখক একদম ব্ৰেন্ড নিউ কন্ডিশনত আছে বেক ডালা আচ্ছা টায়াৰৰ পৰা গোটেইখিনি আদি কৰি ধুনিয়া হৈ আছে গাড়ীখন অশোক লেলেণ্ড 1815 22 ফিটত আছে স্লিপাৰ কেবিন 2024 মডেল এইখন আমি দি আছো মাত্ৰ 11.5 লাখত ফাইনান্স কৰাব বিচাৰে কোনোবা কিমান দিব 5 লাখ নালাগে 5 লাখ 3.5 লাখ 4 লাখ টকা দি দিলে হৈ যাব ৰিজুদা মানে আমি যিখিনি প্ৰাইস কৈ আছো এটো আমাৰ আস্কিং প্ৰাইস ইয়াতে ধৰক অলপ সলপ ডিসকাউন্ট হ'ব হেতু অন টেবল একদম ব্ৰেন্ড নিউ কন্ডিশন 2023 মডেলৰ হয় এইখন আমি দি আছো 7,50,000 তো কি খবৰ সবৰে আজি আইছো অকল কমাৰ্শিয়াল গাড়ী ডিলাৰত আছো মই এসএস মোটৰছ গুৱাহাটী ইয়াত পাব তার লগতে ট্রাক আর বহুত কমার্শিয়াল গাড়ি তো গোটে ভিডিও সম্পূর্ণ চাব ইয়াত যদি কিবা গাড়ি চাই নিজে চাব ইঞ্জিনৰ পৰা ডকুমেন্টেশন লাগে তার পিছত আগবাড়িব পুৰণা ভিডিও আই বটনত গাড়ি ৰিলেটেড কিবা এসেসৰিজ লাগে ইয়াত চাব তো বলক আৰম্ভ কৰো আৰু এইখিনি কমাৰ্শিয়াল গাড়ি ডিটেইলছ আপোনালোকক দিও তো আমাৰ লগত আছে এসএস মোটৰ অনাৰ তো দাদা কি খবৰ ভাল ৰাজুদা বহুত দিন পাছত দাদা কাকো লৈ আহিছো আমি মাজতে ভিডিওত আহা নাছিলে কেদিনমান দাদা নাছিলো ইয়াত তো দাদা এড্ৰেছ নতুন এই জায়গা এড্ৰেছ নতুন আমাৰ এসএস মোটৰ ৰুকমিনি গাঁও গুৱাহাটী আছিল এতিয়া আমি এড্ৰেছটো আপডেট কৰি পেলাই ৰুকমিনি গাঁৱৰ পৰা লালুন গাঁও এনপিএছ ৰোডত আহিলো এনপিএছ স্কুলৰ ঠিক অপজিটত একদম এক্সাক্ট গুৱাহাটী এনপিএছ স্কুলৰ অপজিটত আৰু বেছি যদি ডিটেইলছ লাগে নাম্বাৰ আহি আছে তাত কল কৰিলে লোকেশন পাব ইয়া ডিসক্ৰিপশনত গলো আপোনালোকে লোকেশন পাই যাব হয় বাকি ৰেট কেনেকুৱা হ'ব আজি কক সক আজি সবকে যিখিনি মোৰ ভিউয়াৰ্স আছে মই সবকে এটো ক'ব বিচাৰো যে মই যিখিনি আজি ৰেট দিম একদম চ্যালেঞ্জিং ৰেট দিম আপোনালোকে আগৰ ৰেট পাইছে বা বেলেগ ডিলাৰতো ৰেট চাইছে মোৰ ৰেট আজি একদম চ্যালেঞ্জিং থাকিব আপোনালোকে কম্পেয়াৰ কৰি চালে হল আৰু নিজে আহি আগতে গাড়ী চাব তাৰে পিছত আপোনাৰ ৰেটটো কম্পেয়াৰ কৰিব ওকে মানে গাড়ীৰ কন্ডিশন আগত চাব দিছে ইয়েস গাড়ী কন্ডিশন চাব তাৰে পিছত ৰেটটো কম্পেয়াৰ কৰিব ওকে তো ভিডিওত সব গাড়ী ভাল লাগে কিন্তু ইয়াত আহি চালেহে গম পাব তো ফার্স্ট কোনখনৰ পৰা স্টার্ট কৰিব দাদা কক ডাঙৰ গাড়ীৰ পৰা কৰো নে সৰু গাড়ীৰ পৰা কৰক ডাঙৰৰ পৰা কৰক কক ফার্স্ট এইখন আছে অশোক লেলেণ্ডৰ এইখন আছে আপোনাৰ 1915 হয় অশোক লেলেণ্ডৰ 2023 মডেল হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ অনলি 15,50,000 নতুনত কিমান যায় নতুনত তো এপ্ৰক্স 26 লাখ মান আছে তাতে ডিসকাউন্ট ধৰক কোম্পানী অলপ সলপ দিয়ে এপ্ৰক্স 26-25 মান পৰে আৰু ওকে আমি যদি ফাইনান্স কৰাব বিচাৰে কোনোবা কিমান দিব 5 লাখ নালাগে 5 লাখ 3.5 লাখ 4 লাখ টকা দি দিলে হৈ যাব ৰিজুদা কোন ইয়াৰৰ মডেল হয় 2023 হয় ওকে ফাইনান্সও হৈ যাব নেক্সট আছে টাটা 710 হয় এইখন 4 চকাত 4 টনৰ গাড়ী 14 ফুটত হয় এখন বহুত ধুনিয়া কন্ডিশনত আছে ৰিজুদা 2024 মডেল আচ্ছা 2024 মডেল এইখন আমি দি আছো মাত্ৰ 11.5 লাখত আচ্ছা এইখনো নতুনত 15 লাখৰ ওপৰত যায় নহয় এইখন 19 লাখৰ ওপৰত পৰে ৰিজুদা এতিয়া অলমোস্ট 40% ডিসকাউন্টত পাই যাব আৰু গাড়ীখন দেখিছে আপুনি কি ধুনিয়া হৈ আছে হয় গাড়ীখন প্লেসমেন্ট আমাৰ বৰ ঠিক হোৱা নাই কাৰণ জায়গা আমাৰ নতুন তো এইখিনি আমি ঠিক ঠাক কৰি আছো কামিং আমরা লগে এটো প্লেসমেন্টটো ঠিকে পাব ওকে নেক্সট এইখনো সেলত নে এইখনো সেলত আছে এইখন টাটা এসি হয় 2023 মডেল এইখনৰ প্ৰাইস আহিব আপোনাৰ 3,50,000 পেট্ৰল ডিজেল কি হয় এইখন পেট্ৰল ভাৰ্চন পেট্ৰল ন হয় ব্যাক সাইডত আৰু আছে আমি যদি যাও এইখন 1815 হয় অশোক লেলেণ্ড 1815 22 ফিটত আছে স্লিপাৰ কেবিনত আচ্ছা এইখনৰ প্ৰাইস আহিব ৰিজুদা 17.5 লাখত আমি এইখন দি দিম অন ৰোড কৰি পেলাই আৰু গুটে ৰেট বিলাক কমিব নে নাই কমিব মানে আমি যিখিনি প্ৰাইস কৈ আছো এটো আমাৰ আস্কিং প্ৰাইস ইয়াতে ধৰক অলপ সলপ ডিসকাউন্ট হ'ব হেতু অন টেবল আচ্ছা আৰু ফাইনান্স কৰিলে 5-6 লাখ টকা এইখন মোটামুটি 4 লাখ টকা দিলে ফাইনান্সত ওলাই যাব এইখন 16 এইখন 16 এইখন 12 টন পাসিংত পাব 22 ফিটত গাড়ী বহুত ধুনিয়া কন্ডিশনত হৈ আছে এইখন গাড়ী 2023 মডেল হয় গাড়ীখন চলিছে জেনুইনলি 50,000 মান আচ্ছা এইখনৰ প্ৰাইস আহিব ৰিজুদা 16,50,000 টকা ওকে 16,50,000 নেগোশিয়েবল প্ৰাইস হয় সেইখন হেখন সেলত নাই বৰ্তমান সেলত নাই ন এখন অশোক লেলেণ্ড ডাম্পাৰ হয় ডাম্পাৰ অশোক লেলেণ্ড ডাম্পাৰ 6 চকা আচ্ছা এখন 2022 মডেল মডেলটো হল 1920 টিপাৰ বহুত ধুনিয়া কন্ডিশনত হৈ আছে আপনি দেখিছে আৰু ধৰক আমাৰ যিখিনি ভিউয়াৰ্স আছে ভালদৰে চাওক ডাম্পাৰটো একদম ধুনিয়া কন্ডিশন হৈ আছে এইখন 2022 মডেল আচ্ছা এইখন আমি দি আছো মাত্ৰ 19,50,000 এইখনো 30 লাখৰ ওপৰত যায় নতুনত একদম 35 মান পৰে ওকে নেক্সট কোনখন আছে নেক্সট আপুনি এইখন ডাম্পাৰ দেখাওক এইখনো আপোনাৰ 2022 মডেল হয় এইখন 2022 মডেলৰ সেম গাড়ী হয়
এইখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে এইখনৰ দামটো প্ৰাইচটো সেম আছে 19,50,000 এইবিলাক 4 লাখ 5 লাখ দিলে ফাইনান্স হৈ যাব এইখনো সেম মডেল নে নহয় এইখন 10 চকা হ্যাঁ আচ্ছা 10 চকা ইয়াত চকা বেছি আছে হয় এইখন 10 চকাৰ ডাম্পাৰ হয় এইখনৰ মডেলটো হল 2830 2830 অশোক লেলেণ্ডৰ হয় এইখন গাড়ীখন দেখক ৰিজুদা কি ধুনীয়া হৈ আছে একদম ওকে ঠিক আছে এই গাড়ীখনৰ প্ৰাইচটো আমি দি আছো 31 লাখত 30 নতুনত প্ৰায় 40 ৰ ওপৰত যায় নহয় 50 মান যায় এতিয়া 30 লাখ 31 লাখ আৰু ফাইনান্স কৰাই যদি 10 লাখ ফাইনান্স কৰিলে 7-8 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব ওকে আৰু গাড়ীবিলাক তো মেকানিক আনি দেখুৱাব পাৰে একদম মেকানিক আনক ড্ৰাইভাৰ আনক আপোনাৰ ভাল জনা মানুহ আনক পেপাৰৰ পৰা গাড়ীৰ পৰা গোটেইখিনি ধুনীয়াকে চাওক তাৰে পিছত ফুল স্যাটিসফ্যাকশনৰ পিছত গাড়ী আমাৰ পৰা লওক ওকে এইখন হয় এইখন Bolero 4x4 2023 মডেল গাড়ী দেখক কি ধুনীয়া হৈ আছে একদম ব্র্যান্ড নিউ কন্ডিশনত চলিছে মাত্ৰ 11000 কিলোমিটাৰ অনলি 11000 কিলোমিটাৰ Bolero পিকআপ 11000 হয় ব্যাক ডালাটো দেখক একদম ব্র্যান্ড নিউ কন্ডিশনত আছে ব্যাক ডালা আচ্ছা টায়াৰৰ পৰা গোটেইখিনি আদি কৰি ধুনীয়া হৈ আছে গাড়ীখন কিমান আস্কিং এইখন আমি দি আছো 770 ওকে 11000 চলা Bolero পিকআপ এইখন 207 DI হয় 2019 মডেলৰ আচ্ছা এইখনৰ প্ৰাইস আমি দি আছো 3,80,000 তাৰ লগত আৰু এখন আছে সুপ্ৰো প্ৰফিট ট্ৰাক এইখন আপোনাৰ মেক্সি ট্ৰাক হয় যিখন মেক্সি ট্ৰাক বুলি কয় ইয়াৰ কেপাসিটি ডাঙৰ থাকে ডালা ডাঙৰ চকা ডাঙৰ তো এইখন আমি দি আছো 3,30,000 ডিজেল ভাৰ্চনত টাটা য়োদ্ধা ডাবল কেবিন ব্র্যান্ড নিউ কন্ডিশন আচ্ছা গাড়ীখন দেখক আপোনাৰ একদম ব্র্যান্ড নিউ কন্ডিশন 2023 মডেলৰ হয় এইখন আমি দি আছো 7,50,000 ওকে আৰু এখন আছে টাটা য়োদ্ধা কিন্তু সিঙ্গেল কেবিন 2 টনৰ গাড়ী হয় এইখনো একদম নতুন হৈ আছে গাড়ীখন এইখনো দি আছো আমি 7,50,000 ওকে আৰু ফাইনান্স কৰিলে জেনাৰেলি 3 লাখ 2.5 লাখ টকা 2 পৰা 2.5 লাখ টকা দিলে ফাইনান্স হৈ যাব আৰু এইখন 207 DI সেম 2019 মডেল এইখন দি আছো আমি 3,80,000 ওকে আৰু এখন আছে হয় এইখন 207 DI 2019 মডেল এইখন আমি দি আছো 3,80,000 সেম প্রাইস আৰু এখন আছে হয় এইখন আপোনাৰ 207 DI সেম মডেল এইখন আমি দি আছো অনলি 2,20,000 ওকে এতিয়া এটু সাইডৰ পৰা এবাৰ লাইন চাও গুটেখিনি কিন্তু ইন্ট্ৰা আৰু জিমান দূৰলৈকে চাব বাজেট সেগমেন্টত কমাৰ্শিয়াল গাড়ী কব হয় হয় তো ফার্স্ট এখন আছে ইন্ট্ৰা V30 এখন ইন্ট্ৰা V30 হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ 5,50,000 5.5 লাখ টকা 5.5 লাখ টকা ওকে কোন ইয়াৰ হয় 2022 হ'ব ইন্ট্ৰা V50 লৈ লওক আমাৰ পৰা 6 লাখত হয় কোন ইয়াৰ 2022 আৰু এইখন আছে আৰু ইন্ট্ৰা V50 2023 6,10,000 টকা 6,10,000 ইন্ট্ৰা V50 2023 6,10,000 টকা ওকে ইন্ট্ৰা V30 2024 এইখন দি আছো 6.5 লাখ টকা ব্র্যান্ড নিউ কন্ডিশন আৰু লগৰখন এইখন আছে মেজিক এক্সপ্ৰেছ প্যাসেঞ্জাৰ ভেহিকল হয় এইখন দি আছো 4,20,000 টকা নতুনত 6 লাখৰ ওপৰত যায় এইখন আৰামছে 6.5 লাখ টকা পৰে কোন ইয়াৰৰ ডিজেল ভাৰ্চনত হয় কোন ইয়াৰ 2023 আৰু তাৰ লগত আৰু এখন আছে হয় এইখন সুপ্ৰ প্যাসেঞ্জাৰ হয় এইখন দি আছো আপোনাৰ 4.5 লাখ টকা 450 ওকে তাৰ লগত আৰু এখন আছে মেজিক এক্সপ্ৰেছ এইখন আমি দি আছো 4,10,000 টকা 23 মডেল মেজিক প্যাসেঞ্জাৰ AC HT এইখন 2024 মডেল হয় সক সিটৰ পলিথিন এতিয়ালৈকে যোৱাই নাই এই গাড়ীখনৰ আমি দি আছো 3,90,000 টকা আৰু মেগা এক্সেলখন 2,20,000 টকা কোন ইয়াৰৰ 2019 আৰু এইখন AC গোল্ড BS4 হয় এইখন আমি দি আছো 2,30,000 টকা ইন্ট্ৰা V10 লৈ লওক আপুনি 3,30,000 ওকে তাৰ পাছত জিতো আছে জিতো পেট্ৰল ভাৰ্চনত আছে এইখন আমি দি আছো 2,60,000 আৰু এইখন সুপাৰ কেৰি হয় সুপাৰ কেৰি 2023 মডেল এইখন দি আছো আমি 3,70,000 ওকে আৰু এখন Bolero পিকআপ এইখন আপোনাৰ 1.3 Bolero মেক্সি ট্ৰাক বুলি কয় ওকে এইখনৰ প্ৰাইসটো আহিব আপোনাৰ 5,50,000 ফাইনান্স কৰিলে 2.5 লাখ 2 লাখ টকা দিলে হল নেক্সট এইখন আছে 19 টাটা 1916 হয় 2024 ৰ গাড়ী ৰেজুদা ব্র্যান্ড নিউ কন্ডিশন হৈ আছে টায়াৰৰ পৰা গোটে গাড়ীখন আচ্ছা এই গাড়ীখন মাত্ৰ চলিছে 60,000 ৰ আশে পাশে এই গাড়ীখন দি আছো আমি অনলি 19,50,000 টকা নতুনত এখনো 30 লাখ হয় 27-28 লাখ টকা পৰি যায় 2024 ৰ গাড়ী ওকে 27-28 লাখ নতুনত পৰে বাকি ৰেট আপোনালোকে চাব পাৰে 15-12 এইখন 2021 ৰ গাড়ী আমি দি আছো 22 ফিটত হয় এইখনো 22 ফিটত 1916 খনো 22 ফিটত এইখনো 22 ফিটত আছে এইখন আমি দি আছো ৰেজুদা অনলি 11,50,000 টকা 11,50,000 টকা হয়
11,50,000 টাকা হয় 22 ফুটি গাড়ী হয় ফাইনান্সৰ সুবিধা আছে ফাইনান্সত 2 লাখ 2.5 লাখ টাকা দি দিলে ফাইনান্স হলে 2.5 লাখ টাকা হয় 2.5 লাখ 15-12 আৰু এখন আছে হয় এটো 15-12 হয় 2022 ৰ গাড়ী এইখন আপুনি লৈ লওক 2022 ৰ গাড়ী এখন দি আছো 14,50,000 টাকা ফাইনান্স কৰিলে 3-4 লাখ টাকা হয় 3 লাখ টাকা দি দিলে হৈ যাব আৰু এইখন 407 এইখন 4 চকা 407 পিকআপ হয় এইখন BS3 ইঞ্জিন আচ্ছা এইখন ইমান কমত দি আছো ৰিজুৰা মানে 3,60,000 টাকা দিলে এই গাড়ীখন দি দিম ৰানিং কন্ডিশন পেপাৰ আপ টু ডেট আচ্ছা উইথ পেপাৰ ওকে তো এইখিনি আছিল আজিৰ ভিডিও এসএস মোটৰছৰ পৰা নতুন ভিডিওত সোনকালে লগ পাইছো তেতিয়ালৈকে চাব আৰু এইটো ভিডিও ইমানখিনি লৈকে চোৱাৰ বাবে ধন্যবাদ